Hello everyone, কি খবৰ সকলোৰে মই আজি বহুত দিনৰ পিছত এটা ভিডিঅ' লৈ আহিছোঁ কাৰণ মোৰ অপাৰেশ্যন হৈ গ'ল বেছি দিন হোৱা নাই অপাৰেশ্যন হৈ যোৱাৰ পিছত গাবোৰ ভাল লাগি থকা নাছিলে দুৰ্বলতাটো অলপমান লং হ'ব সেইটোৰ বাবে মই ভাবিছোঁ পাৰ্ট 1 পাৰ্ট 2 কৰি কেনে ভিডিঅ'টো দিম বুলি এটা ভিডিঅ'তে নিদিওঁ আৰু এই বেমাৰ মোৰ এই জাৰ্নিটোৰ কথা মানে মই এইভাবে কৰিব বিচাৰিছোঁ যেন এনে মোৰ দৰে যাৰ এনেদৰে কাৰো হয় তেতিয়া মানে আপোনালোকৰ অলপমান যেন সুবিধা হয় মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ অলপমান হেল্প হয় সেইটো ভাবি মই এই ভিডিঅ'টো বনাব লৈছোঁ আৰু মোৰ যোনটো আমাৰ ভুল হৈছে যেন আপোনালোকৰ নহয় সেইটো বাবে মানে মই ভাবিছোঁ কেঞ্চাৰ পেচেণ্ট হয় 3 বছৰৰ পৰা মই মানে এই বেমাৰটো যুঁজি আছোঁ মোৰ মই ষ্টাৰ্টিঙৰ পৰা ক'ব বিচাৰিছোঁ 2019ত বেমাৰটো হৈছিলে ভৰিৰ ঠাইৰ পিছফালে তাৰপাছতে ভৰিখন যেতিয়া মই মানে এনেদৰে এতিয়া যেনেকৈ মই চোফাত বহিছোঁ মানে ক'ৰবাত এটা জেগাত মানে বহিলে মানে মোৰ সেইখিনি জেগাত যদি হেঁচা পৰে বিষাই মানে বহুত মানে বিষাব ধৰে একদম তাৰপাছতে মই তলত পাকাত বহিব নোৱাৰা হ'লোঁ লাহে লাহে তেনেকৈ মানে ভাবোঁ কি হৈছে কিন্তু মোৰ বস্তুটো ওপৰেৰে খুলি অহা নাছিলে ভিতৰেৰে মানে হৈছে মানে টাইট হৈ টান লাগে আৰু সেইখিনি জেগা কাৰণ ঠাই জেগাটোতো কিমান কোমল থাকে কিন্তু মোৰ সেইখিনি জেগা ভৰিখনত হৈছিলে সেইখিনি জেগা মানে মোৰ টান হৈ গৈছিলে টিপিলে মানে টিপাই নাযায় এনেকুৱা মানে ইমান টান হৈ গৈছিলে কিন্তু ওপৰেৰে মোৰ একো মানে দেখা দিয়া নাই মানে ভিতৰতে মানে হৈছে তাৰপাছতে মই মানে যেতিয়া লকডাউন খুলিছে লকডাউন খোলা দিছে তেতিয়াই মই মানে আয়ুৰ্বেদিক ডক্টৰ এজনক দেখাইছিলোঁ কেনে কৈছে এটা ব্লাড টেষ্ট কৰিবলৈ তো ব্লাড টেষ্ট এটা কৰিলে কৰাৰ পাছত ব্লাড টেষ্টটোত মানে ৰিপৰ্টটো আহিলে অহাৰ পাছতে মোৰ মানে থাইৰয়ড দেখা দিলে তাৰ আগত মোৰ থাইৰয়ড নাছিলে থাইৰয়ড দেখা দিলে আৰু থাইৰয়ড ইমানখিনি ইমান অভাৰ হৈ গৈছে মানে 13 হৈ গৈছে 13 হৈ গৈছে মানে 0 মানে 13 হৈ গৈছে থাইৰয়ড তাৰপিছতে মোক মেডিচিন দিলে তাৰপিছতে কি থাইৰয়ডত খাব নালাগে সেইবোৰ খাব মানা কৰিলে তাৰপিছতে মই এইবোৰ একো খোৱা যি খাব মানা কৰিছে মই একোৱেই খোৱা নাই মেডিচিন টাইমত লৈ আছোঁ আৰু মই বহুত এক্সাৰচাইজো কৰি আছিলোঁ খোজকাঢ়ি আছিলোঁ পূৰা তাৰপিছতে কৰি থকাৰ পাছতে মোৰ যেতিয়া ভৰিত মোৰ কিন্তু মানে সেইখিনি জেগাত একো হেৰি হোৱা নাই ডক্টৰে মানে কৈছিলে থাইৰয়ডৰ কাৰণে বিষ হৈ আছে বুলি এনেদৰে কৈছিলে তেখেতে তাৰপাছতে মই ভাবিছোঁ হৈ চাগে থাইৰয়ডত মানে শুনিছিলোঁ মানে বিষ হয় বুলি গাবিলাকৰ তো আৰু ডক্টৰে যেতিয়া কৈছে তাৰপাছতে 1 মাহ মোক মেডিচিন খোৱাৰ পাছত যেতিয়া মোক মাতিলে আকৌ চেকআপত তেতিয়া গ'লোঁ এতিয়া মোৰ ৰিপৰ্ট আহিছে ব্লাড টেষ্টৰ ৰিপৰ্ট আকৌ এবাৰ কৰিলে তেতিয়া ৰিপৰ্ট আহিছে মোৰ পূৰা থাইৰয়ড কমি গৈছে 0.25ত আহি গৈছে ক'ত নেকি 13 আছিলে 1 মাহৰ ভিতৰত মোৰ থাইৰয়ড টোটেলি কমি গৈছিলে ডক্টৰে মানে আচৰিত হৈ কৈছে ইমান মেইনটেইন কৰিছানে মানে একদম ইমান কমি গৈছে পূৰা এনেকৈ কৈছে আৰু তাৰপাছতে মই কৈছোঁ যে ছাৰ থাইৰয়ডটো বাৰু কমি গৈছে কিন্তু মোৰ ভৰিখন বিষটো ভালে হোৱা নাই সেইটো মোৰ এতিয়াও মানে বিষায় তাৰপিছত যেতিয়া লাহে লাহে ভাল হ'ব যেতিয়া থাইৰয়ডটো কমি গৈছে তেতিয়া লাহে লাহে ভাল হ'ব কিন্তু নাই মোৰ অলপমানো মই হেৰি পোৱা নাছিলোঁ ভাল পোৱা নাছিলোঁ তাৰপিছতে মই যেতিয়া মাজে মাজে ফোন মানে কেতিয়াবা মানে ফোন কৰোঁ তেতিয়া কয় আহিবাচোন তাৰপিছতে কয় হিমগ্ল'বিন কমি গৈছে এনেকৈ কমি গৈছে কেলছিয়াম কমি গৈছে সেইটো কাৰণে বিষ হৈ আছে এনেদৰে মানে তেখেতে কৈছে তো তেতিয়া মোৰ টাইমটো সেনেকৈ হেৰি হৈ গ'ল তো সেনেকৈ তেখেতে যেতিয়া ক'লে কয় মেডিচিন কিমান খাই থাকোঁ কিন্তু নাই মই অলপমানো মানে হেৰি পোৱা নাই ভাল পোৱা নাই ভৰিখন ৰাতি হ'লে মই বিষত থাকিব নোৱাৰা হৈ যাওঁ কেতিয়াবা মানে কান্দিয়ে দিওঁ ৰাতি এনেকুৱা হয় আৰু তাৰপাছতে ভাবিলোঁ যে নাই বেলেগ এজন ডক্টৰক দেখাওঁ এবাৰ তাৰপিছত GNRC দেখালোঁ নাৰ্ভৰ ডক্টৰ এজনক দেখালোঁ কৰিলোঁ তাৰপিছত ৰিপৰ্টবোৰ আহিলে মোৰ তাতে কুৱেশ্যন মাৰ্ক লগাই দিলে মানে একো ধৰিব পৰা নাই বুলি তাৰপিছত ডক্টৰে চালে তাৰপিছত মোৰ নাৰ্ভৰ মেডিচিন দিলে 12 দিনৰ মেডিচিন দিলে সেয়া খালোঁ খোৱাৰ পাছতে মোৰ অলপমান বিষবোৰ কমিছে অলপমান বিষবোৰ কমিছিলে কমাৰ পাছত
ভাবিছোঁ আৰু চাগে ভাল হৈছে নেকি, মানে ভাল হ'ব চাগে কাৰণ বিষবোৰ কমিছে এনেকৈ বুলি আমি ভাবিছোঁ। তাৰ পাছতে মই কিন্তু এতিয়াও এক্সাৰচাইজ কৰি আছিলোঁ, সেনেদৰে অলপমান কৈ থাকোঁ, খোজ কাঢ়ি থাকোঁ। তাৰ পাছতে আকৌ গ'লোঁ চেকআপত। তেতিয়া মোক 3 মাহৰ দিছে মানে কেলছিয়ামৰ মেডিচিন দিছে। তাৰপিছতে চাগে এইবাৰ চাগে মই চেকআপত যাওঁতে ক'ব যে মানে ভাল হৈছে বুলিকে, কাৰণ বিষবোৰ কমি গৈছিলে, য'ত নেকি মোৰ একদম কঁকাললৈ বিষ উঠি গৈছিলে, বিষবোৰ ইমান বিষ হৈ গৈছিলে মানে, কিন্তু সেইবোৰ কমি গৈছে মানে বিষবোৰ। তাৰপাছতে যেতিয়া গ'লোঁ, পাছত যেতিয়া ডক্টৰে চালে তেতিয়া মানে লগালগ বেলেগ এজন ডক্টৰক দেখুৱাৰ কথা কৈ দিলে তেখেতে। তাৰপাছতে আমি পিছদিনাখন ৰাতিপুৱাই গৈছোঁ, তাত বেলেগ যোনজন ডক্টৰক দেখাব কৈছিলে তেখেতক দেখালোঁ। তেখেতে মোৰ চালে, চাই মেলি মোক ওলাই দিছে। তাৰপিছত তেখেতে ৰিপৰ্টখিনি চালে, চাই কিনে মাহঁতক লগত আৰু কথা পাতিছে। মাহঁতক কৈছে যে এনেদৰে বায়'পচি কৰাৰ কথা ক'লে বিবৰদোৱাত নহ'লে বা GMC যোৱাৰ কথা কৈছিলে। তাৰপাছতে মা যেতিয়া ওলাই আহিছে, মায়েতো মানে কান্দি ওলাই আহিছে। মই আৰু ভাবিছোঁ কিবা হ'ল, মানে কিয় মায়ে ইমান কান্দিছে বুলি ভাবিছোঁ, কাৰণ মোক মানে ডক্টৰে ওলাই দিছিলে, ওলাই দি কিনে মাহঁতক মানে কথাখিনি কৈছে। তো সেইটো কাৰণে একচুৱেলি মোক মানে বহুদিনলৈ কথাটো কোৱা নাছিলে, আৰু এনেও কোনো মা দেউতাকে কোনো এনেদৰে ছোৱালীৰ এনেকুৱা এটা হৈছে, তো কোনে মানে কেনেকৈ ক'ব মানে, সেইটো কোৱা নাছিলে মোক। তাৰপাছতে মোক যেতিয়া মেডিকেল আমি সেইদিনাখন আমি নকৰিলোঁ সেইদিনাখন ঘৰত আহিলোঁ, ঘৰৰ মানুহবিলাকৰ লগত আলোচনা কৰা গ'ল, চব কি কৰা যাব, কি কৰা নাযাব, সেনেদৰে আলোচনা কৰা গ'ল। তাৰপাছতে মোৰ সৰু মামাৰ লগ এটা ডক্টৰ হয়, তেখেতেও ৰিপৰ্টখিনি চালে। তেতিয়া কৈছে ইমান ডাঙৰ হৈ গৈছে বুলিকে। তাৰপাছতে টিপি চালে, গৈছে আৰু এটা বহুত ডাঙৰ হয়। তেখেতে মিডলেণ্ড ডক্টৰ তাতে এবাৰ দেখাব দিলে, মিডলেণ্ড জুৰোডত আছে, জুৰোডৰ ফালে আছে। তাৰপিছত তাতে দেখালোঁ, তাতে গ'লোঁ। তাৰপিছতে মোৰ বায়'পচি হ'ল, প্ৰথম বায়'পচি হৈছে। বায়'পচি হোৱাৰ হ'ল। তাৰপিছত আৰু এইটো বেমাৰৰ ৰিপৰ্টবিলাক বহুত টাইম লাগে আহোঁতে, কাৰণ এইবাৰ ৰিপৰ্টবিলাক বহুতখিনি মানে টাইম লয় ৰিপৰ্ট আহোঁতে। কেঞ্চাৰে হৈছে বুলিকে মোৰ। তাৰপাছতে কিন্তু মোক কোৱা নাছিলে তেতিয়াও মোক কোৱা নাই মাহঁতে। তেতিয়া তাৰপাছতে চবেই আলোচনা কৰিলে, সকলোৱে আলোচনা কৰি কেনে আমি ভাবিলোঁ বিবৰদোৱাত দেখাওঁ বুলিকে। তাৰপিছত বিবৰদোৱাত দেখুৱাৰ আগতে পেট স্কেন, মানে ফুল বডি স্কেন, সেইটো আমি কৰিছিলোঁ ABC বাছ ষ্টপ নিয়াৰ ডনা প্লেনেট, ৰাজীৱ ভৱন, GS ৰোড, তাতে কৰিছিলোঁ। GS ৰোডত আছে। তাৰপিছতে তাতে আমি ইয়াতে কৰিছোঁ, মানে ইয়াতে ৰিপৰ্টটো সোনকালে আহিছে। ৰিপৰ্টটো আমি আগদিনাখন গধূলি কৰিছোঁ, পিছদিনাখন ৰিপৰ্টটো আহিয়ে গৈছে, আৰু ভালদৰে কৰিছে। তাতে মই 5,000 প্ৰথমতে দিব লগা পৰিছে। তাৰপিছত যেতিয়া মোৰ হৈ গৈছে, তাৰপাছত পেট স্কেন, তাৰপাছত 20,000 লৈছে, মানে 25,000 লৈছিলে। ফুল বডি স্কেন হৈছিলে পেট স্কেনত। আৰু পেট স্কেন কৰিলে মানে তাৰ আগতে একো মানে খাব নিদিয়ে, খালী পেট থাকিব লাগে। তো পেট স্কেনটো এইটো কাৰণে কৰিব লাগে, মানে যেন বেমাৰটো কোনখিনি মানে এটা জেগাতেই আছে নে ক'ত আৰু বিয়পিছে, সেইটো কাৰণে মানে প্ৰথম মানে পেট স্কেনটো কৰা দৰকাৰ। সেইটো কাৰণে আমি পেট স্কেনটো প্ৰথমতে আমি কৰিলোঁ। তাৰপিছত পেট স্কেনৰ যেতিয়া ৰিপৰ্ট আহিছে, তেতিয়া মানে মোৰ এটা ঠাই সেইখিনি জেগাতে আছে, কিন্তু ডাঙৰ হৈ গৈছে, কিন্তু বেলেগ জেগাত দেখা দিয়া নাই। তাৰপাছতে আমি বিবৰুৱা কেঞ্চাৰ মেডিকেলত গ'লোঁ, তাতে গ'লোঁ। পেট স্কেনৰ ৰিপৰ্টটো আহি গ'ল, বায়'পচি ৰিপৰ্টটো আহি গ'ল, সেনেখিনি মিলি গোটেই, আৰু GNRC যোনটো MRI ৰিপৰ্ট আহিছিলে, সেইখিনি গোটেইখিনি ৰিপৰ্ট লৈ কিনে আমি তাতে গ'লোঁ। তাতে ডক্টৰক দেখালোঁ, ছিনিয়ৰ ডক্টৰ এজনকে দেখাইছিলোঁ। দেখালোঁ। তাৰপাছতে আৰু কিবাকিবি বহুত টেষ্ট কৰিব দিলে, আৰু মানে অলপমান প্ৰচেছটো লেজি হৈ গ'ল। তাতে
মানে আৰু টেষ্ট কৰিব দিয়ে সেইটো ৰিপৰ্টটো আকৌ 10-15 দিন লগাই দিয়ে তাৰপৰা ৰিপৰ্টটো আহোঁতে সিমান টাইম সেনেকৈ আৰু গুচি যায় আকৌ মানে যাওঁ আকৌ কৈ বেলেগ এটা ৰিপৰ্ট মানে একেলগে মানে কোৱা নাই মানে এটা এটা কৰি মানে কৈ থাকে তো সেনেকৈ মানে তাতে 2 মাহ মানে আমাৰ বিবৰুৱাত মানে অহা যোৱা মানে সেনেকৈ টাইমটো গ'ল কিন্তু আমি তাতে যেতিয়া বৰ্ড বহিল ফাইনেলি বৰ্ড বহোঁতে আমাক মাতিলে তাতে মানে মোৰ কৈছিলে যে চান্স নাই বুলিয়ে কৈ দিছিলে তাৰপিছত আৰু চব মানে যিমান আৰু ৰেডিয়েশ্যনৰ মানে কৈছিলে ৰেডিয়েশ্যন তো কাম নিদিব তেতিয়াও মানে ৰেডিয়েশ্যন যদি ল'ব পাৰে কিন্তু তেতিয়াও মানে ৰেডিয়েশ্যনৰো টাইম দিছে মানে ডেট দিছে এটা ৰেডিয়েশ্যন মানে 2 মাহৰ পিছত আকৌ তাৰপিছত আকৌ ছেকেণ্ড ৰেডিয়েশ্যনটোৰ কাৰণেতো আৰু টাইম মানে পিছুৱাব সেনেকৈ অলৰেডি ইমানখিনি লেট হৈ গৈছে প্ৰথমতে মানে অলৰেডি ইমান এইফালৰ পৰা এইটো দেখালোঁ আয়ুৰ্বেদিক তাৰপিছত GNRC সেনেকৈ মানে অলৰেডি মোৰ বহুত দেৰি হৈ গৈছে তাৰপিছত আকৌ বিবৰুৱা তাতে 2 মাহ মানে টেষ্ট কৰোঁতে আকৌ আৰু বিবৰুৱাটো মোৰ আকৌ এবাৰ ছেকেণ্ড বায়োপচি হৈছে মানে কি টেষ্ট কৰোঁতে মানে প্ৰথম বায়োপচি যোনটো মেটেলখিনি আছে ওলাইছিলে সেইখিনি শেষ হৈ গৈছে আকৌ তাতে বিবৰুৱাত আকৌ এবাৰ বায়োপচি হৈছিলে মোৰ তাৰপৰা আকৌ মানে বায়োপচি কৰিছে বায়োপচি কৰাৰ পাছতে আৰু বহুত কিবাকিবি টেষ্ট হ'ল তাৰপিছতে সেনেকৈ আৰু বৰ্ড বহিলে সেনেকৈ কোৱাৰ পাছতে যে আৰু চবৰে মানে অলপমান মহেও লাগিল তাৰপিছতে আৰু আমি পিছত এবাৰ তাৰপিছতে আমি GMCত এবাৰ মানে তাতেও ডক্টৰবিলাক আহে তো তাতে আমি গোটেই ৰিপৰ্টখিনি দেখাব গ'লোঁ এবাৰ বিবৰত আৰু মানে নগ'লোঁ আৰু পিছত আৰু এনেও ৰেডিয়েশ্যনৰ টাইম দিছে 2 মাহৰ পিছত ৰেডিয়েশ্যন টাইম দিছিলে তাৰপিছতে আৰু নগ'লোঁ আৰু তাতে আৰু চবে যেতিয়া ক'লে চবেও সেইটোৱে কৈছে যে এনেকৈ কৈছে যে আৰু কি হ'ব এতিয়া চবৰে চিন্তাও হৈ গৈছিলে ঘৰত কি কৰা নাযায় মানে সেনেকৈ তাৰপিছতে এবাৰ GMCটো তেখেতে ক'লে এবাৰ তাতেও এবাৰ ৰিপৰ্টখিনি দেখাওঁ তো তেখেতে আৰু মই গ'লোঁ তাতেও ৰিপৰ্টখিনি গোটেইখিনি ৰিপৰ্ট দেখালোঁ দেখুৱাৰ পাছত তাতে ক'লে যে আৰুটো টেষ্ট আৰু মানে এইটো এটা টেষ্ট আছে কৰিবৰ কাৰণে এইটো কৰিব লাগিব মানে তাতে সেনেকৈ ক'লে মানে এনেকুৱা মানে বহুতক এনেকৈ ৰিপৰ্ট মানে দেখুওৱা গৈছে এনেকুৱা নহয় যে মানে এজন ডক্টৰকে দেখুওৱা গৈছে বহুতক সেনেকৈ সোধা গৈছে ডক্টৰক দেখুওৱা গৈছে ৰিপৰ্টবিলাক তাৰপাছতে আমি গ'লোঁ ভাল তেখেত চবে যেতিয়া মানে বাহিৰত যোৱাৰ কথাই ক'লে মানে এবাৰ বাহিৰতে মানে বহুতেই মানে খবৰ ল'ব আহে যেনে কয় বেমাৰটো কি হৈছে ইমানখিনি নলেজ নাছিলে ইমানখিনি গম নাপাওঁ টিউমাৰ মানে ভাবিছোঁ টিউমাৰ বেলেগ বস্তু বুলিকে এনেকৈ মানে কৈছিলে আৰু মাহঁতে মোক কৈছিলে মই সুধি থাকিলে কি হৈছে তেখেতক সুধি থাকিলে তেখেতে কয় টিউমাৰ এটা হৈছে এনেকৈ কয় আৰু এনেকৈ মানে কথাখিনি ভালদৰে নকয় ভাঙি পাতি তাৰপাছত যেতিয়া মই GMCত গৈছোঁ তাতেতো বহুত মেডিকেল আছিলে এতিয়াতো বাৰু নতুন স্পেচিয়েলিষ্ট হৈ গৈছে কেঞ্চাৰ মেডিকেল তেতিয়া আমি যাওঁতে বনাই আছিলে তেতিয়া আমি যোনটো পুৰণা আছিল তাতেই গৈছিলোঁ তেতিয়া যোনখন কেঞ্চাৰ মেডিকেলত গৈছোঁ তাতে মানে লিখা আছে ডাঙৰকৈ লিখা আছিলে তেখেতে মানে এইফালৰ পৰা এইফালে মানে মোৰ কাগজ পত্ৰবোৰ বনাই আছিলে তেতিয়া মই যেতিয়া নামটো দেখিছোঁ তেতিয়া মই পিছত তেখেতক সুধিছোঁ যে কিয় আমি এইখন মেডিকেলত আহিছোঁ কাৰণ মই ভাবিছোঁ যে ইমানকেইটা আছে যাতে মেডিকেল কিন্তু আমি এইখনত আহিছোঁ তেতিয়া নামটো ভাই কিনে মোৰ অলপমান মানে ডাউট হ'ল আচলতে মই তেখেতক সুধিছোঁ যে আমি এখন মেডিকেলত কিয় আহিছোঁ আহোঁতে তেখেতে কৈছে যে এইখন মেডিকেলতো আহিব লাগিব ন তেতিয়া মই একদম মানে গম পাই গৈছোঁ আৰু যে মানে মোৰ একচুৱেলি কি হৈছে মানে তেতিয়া গম পাই গৈছোঁ তেতিয়াও মানে আৰু মনটো ষ্ট্ৰং কৰি ৰাখিছোঁ আৰু ডাঠ কৰি ৰাখিছোঁ গম পোৱাৰ পাছতো তাৰপাছতে আমি পিছত লাষ্টত মানে ইমানে মানে মোৰ চবফালে বাধা এনেকৈ হৈ আছে চবফালে বাধা কোনোফালে ৰাস্তাই সেই নাই মানে তাৰপাছতে আমি মোৰ যোনজন মামাৰ লগ হয় তেখেতে মানে তেখেতে আমাক জানুৱাৰী নতুন বছৰ 1 তাৰিখে সেইদিনাখন মাহীহঁতেও আহিছিলে আমাৰ ঘৰত তাৰপিছতে আহোঁতে তেখেতে ক'লে যে হেল্থ চিটি খানাপাৰাত এখন মেডিকেল আছে তাতে ডক্টৰ নিজু পেগু বুলি কয় তেখেতক দেখাব গ'লে তাৰপিছত আমি আৰু সেইদিনাখন আমি দেৰি কৰা নাই আৰু সেইদিনাখন নতুন বছৰ মানে সকলোৰ মানে ইমান হেপী হৈ আছিলে কিন্তু আমাৰ আৰু সেইখিনি সময়ত দুখ সেনেকুৱা চলি আছে টেনশ্যন দুখ সেইবোৰে চলি আছে
তাৰপাছতে মই ফাৰ্ষ্ট টাইম সেইদিনাখনে মানে ইমান দিনে মোৰ টেষ্টবিলাক চলি আছে, ইমান শৰীৰত হানা খোচা খাই আছোঁ, কিন্তু মই মানে সেই ভাগৰি যোৱা নাছিলোঁ, মানে মেডিকেলত গৈ আছিলোঁ, এইবিলাক কৰি মানে যি হৈছিল কৰি আছিলোঁ। কিন্তু সেইদিনাখনে মই ভগৱানৰ ওচৰত ধূপ চাকি জ্বলাইছোঁ, বছৰৰ প্ৰথম দিনাখন 1 তাৰিখে 2023 নহয় 2022। তাৰপিছতে মই সেইটোৱে মানে সেইটোৱে কৈছোঁ যে মই এতিয়ালৈ মানে মই যি মানে মেডিকেল গৈ আছোঁ, যি কৰিব লগা আছে মই চব কৰি আছোঁ প্ৰভু, যে মোবাইল কি চবফালে কিয় মানে সবফালে বাধাই, মানে কোনোফালে মানে এতিয়ালৈ এটা ৰাস্তা খোল যোৱা নাই, প্লিজ তুমি মোক এটা ৰাস্তা খোল দেখাই দিয়া। মানে সেইদিনাখন মই ভগৱানৰ ওচৰত বহুত মানে মনটো মানে ইমান সেই লাগি আছিলে, কাৰো ওচৰত মানে মই এনেকৈ কোৱা নাই, কাৰণ মই এটা পেচেণ্ট হয়। মই এইখিনি ভাবিছিলোঁ যে মই যদি সেই হৈ যাওঁ, কান্দো বা সেই হৈ যাওঁ, তেতিয়া বাকী ঘৰৰ মানুহবিলাকেও মানে মোক দেখি কেনে বেছি হেৰি হৈ যাব, আৰু মাটো কান্দিয়ে থাকিছিলে মনেকৈ। তাৰপাছতে কিন্তু মই ভগৱানৰ ওচৰতে মই ফাৰ্ষ্ট মানে কান্দিছোঁ, মানে চকুৰ মানে ওলাই গৈছোঁ ভগৱানৰখিনি কওঁতে, মানে মই সেই কৰি মানে কৈছোঁ আৰু যে মোক এটা ৰাস্তা খোল খুৱাই দিয়া, যে কোনটো কি মানে কোনফালে মানে কি কৰিলে সেই হ'ব। সেইদিনাখনেই সেই মামাজনৰ অলপমান পিছতে মামাজনৰ ফোন আহিছে, আৰু সেইদিনা মাহীহঁতেও ৰাতিপুৱা আমাৰ ঘৰ আহি পাইছে আৰু ফোন কৰিছে যে এনেকৈ যাব। আমি দেৰি কৰাই নাই, আমি লগালগ তেখেতেও ডিউটি গৈছিলে, তেখেতে ডিউটিৰ পৰা চিধা তালৈ গৈছে, আমিও ভাইটি মই মাহীটো মাহী আমি গ'লোঁ। কিন্তু সেইদিনাখন 1 তাৰিখ আছিলে, পূৰা মানে মেডিকেলখন তলখিনি গোটেই খালীয়ে আছিলে, একো মানে পেচেণ্ট মানে মানুহ ইমান নাছিলে। তাৰপিছত কিন্তু আমি তেখেতকতো লগ নাপালোঁ, ডক্টৰ নিজুবাবুকতো লগ নাপালোঁ, কিন্তু আমি ডক্টৰ NK নায়কক লগ পালোঁ, যোনজন ৰেডিয়েশ্যন আৰু কেমৰ থেৰাপিৰ ডক্টৰ হয়। তেখেত আছিলে সেইদিনাখন, আৰু আমি তেখেতক লগ পাইছোঁ। লগ পোৱাৰ পিছত তেখেতে মোক চাই কেনে মোক চিষ্টাৰৰ লগত ওলাই দিলে বাহিৰত। তাৰপাছতে হাজবেণ্ডৰ লগত আৰু মোৰ মাহীৰ লগত কথা পাতিলে, কৈছে ইমান দেৰি কিয় কৰি দিছে আপোনালোকে, অলৰেডি বহুত লেট হৈ গৈছে, এনেদৰে মানে কৈছে। আৰু তেখেতেও তেতিয়াও তেখেতে কৈছে যে আমি বেছি ৰিপৰ্টখিনি গোটেইখিনি চাইছে, কৈছে আৰু একো ৰিপৰ্ট নালাগে, এইখিনি নালাগে, আমি ৰেডিয়েশ্যন ষ্টাৰ্ট কৰি দিওঁ। তাৰ নেক্সট দিনা মানে 1 তাৰিখে গৈছোঁ, আমাক 3 তাৰিখৰ পৰা মোৰ ৰেডিয়েশ্যন ষ্টাৰ্ট কৰাই দিছে। আমি 3 তাৰিখৰ পৰা ৰেডিয়েশ্যন গৈছোঁ। ৰেডিয়েশ্যনত মোৰ 25টা ৰেডিয়েশ্যন দিছে, সদায় মানে সোমবাৰৰ পৰা শুকুৰবাৰলৈ দিয়ে।